জলবন্ধৰণী গাঁও উচ্ছেদ কৰিবলগীয়া হৈছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, এই ৰাইজসকলক ইমান চৰকাৰী গড় দিছে ইয়াতে, যদি ইয়াত ভাঙি তেতিয়াহ'লে চৰকাৰী গড় দিব নালাগিছিলে। ইমান মানুহক চৰকাৰী গড় দিছে আৰু আপোনাৰ চৰকাৰী গড় দিয়াৰ লগে লগে সিহঁতৰ যিমান পুঁজি পাত্তা আছিলে সেইবিলাক দি ঘৰ বনাইছে। এতিয়া চব ভাঙিবলগীয়া হৈছে। এইটো আমি দাবী কৰিছোঁ, এই ইহঁতক অলপ জাগা দিব লাগে। নোটিছ দিছে নেকি? নোটিছ দিছে। কেইদিনৰ কাৰণে দিছে? 7 দিনৰ টাইম দিছে। 7 দিনৰ পাছত 7 তাৰিখে মানে ভাঙিব। চৰকাৰী মাটিত আমি বহিছিলোঁ, মানে আমাৰ নিজৰ মাটি আছিলে, আমাৰ লগা হ'ল। এতিয়া চৰকাৰে নোটিছ দিলে, 7 দিনৰ টাইম দিলে। এতিয়া আমি নিজেই ভাঙি লৈ গৈ আছোঁ। এতিয়া ক'ত থাকিম, কি কৰিম, সেইটো মানে একো উপায় পোৱা নাই। থাকিব লগা হ'ল। ক'ত থাকিব দে? এতিয়াতো ৰাস্তা থাকিব লগা হ'ল। এতিয়া আমাৰ মাটি নাই, দুটা নাই, ক'ত থাকিম? আমি যিখিনি পাইছিলোঁ সেইখিনিতো আমি ইয়াতে বহিছিলোঁ, ঘৰ চৰ বনাইছিলোঁ। চৰকাৰী ঘৰ দিছিলে, সেইবিলাক বনালোঁ। নিজৰ পইচা আছিলে, সেইবিলাকো খটালোঁ। এতিয়াতো পইচা পাতি একো নাই।